হয় নমস্কাৰ মই এতিয়া উপস্থিত আছোঁ ফালাগুৰি পল্লা বজাৰত আৰু ফালাগুৰি পল্লা বজাৰত আজি প্ৰায় এমাহ ধৰি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা চলি আছে লায়ন্স ক্লাবৰ উদ্যোগত আপোনালোকে দেখিবলৈ পাইছে এইফালে পোষ্টাৰ আছে লায়ন্স ক্লাবৰ অলৰেডি আজি ছেমি ফাইনেল খেল আছিল আৰু ছেমি ফাইনেল খেলখন সমাপ্ত হৈ গ'ল মই খেলখনৰ ওপৰত কিছু কথা আপোনালোকক মই জনাব বিচাৰিছোঁ আমাৰ লগত আছে কমিটিৰ বিষয়ববীয়াসকল তেওঁলোকে বহু বছৰ ধৰি লায়ন্স ক্লাবৰ উদ্যোগত এই খেলখন চলাই আছে সেয়া আছে জয়ন্ত কুমাৰ নাথ আছে মোৰ লগত মই খেলখনৰ বিষয়ে সবিশেষ কিছু কথা জনাব বিচাৰিছোঁ আজি আপোনালোকৰ ছেমি ফাইনেল খেল কাৰ কাৰ মাজত আছে আজি ছেমি ফাইনেল খেলখন গমুৰা গুড মৰ্ণিং FC বনাম নলবাৰী পাম প্ৰতি বছৰে খেলখন চলি আছে কেনেকুৱা এটা উদ্দেশ্য ৰাখি খেলখন চলাই আছে প্ৰতি বছৰে আমি 15 আগষ্টৰ লগত সংগতি ৰাখি খেলখন চলাই আছোঁ আহি মুঠ 16টা টিমে অংশগ্ৰহণ কৰিছিলে আহি ছেমি ফাইনেল আহি পালে আজি প্ৰথম ছেমি ফাইনেল গ'ল দ্বিতীয়খন ছেমি ফাইনেল শনিবাৰে অনুষ্ঠিত হ'ব আৰু ফাইনেল খেলখন ৰবিবাৰে অনুষ্ঠিত হ'ব অসম ভিত্তিত হয়নে খেলখন সৌদ অসম ভিত্তিত খেলখন ক'ৰ পৰা দল হৈছে এইটো বিজনী পাঠশালা ইফালে মানাছ হাউলি বিভিন্ন অঞ্চলৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ এই খেলখনৰ জৰিয়তে এই অঞ্চলবাসী ৰাইজৰ ওচৰত নিশ্চয় এটা ভাল এটা বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে কেনেকুৱা ধৰণৰ বাৰ্তা দিব বিচাৰিছে মই বাৰ্তা এইটোৱে দিব বিচাৰিছোঁ যে এই অঞ্চলত আমাৰ পুৰণা ৰেকৰ্ড আছে এটা যে ক্ৰীড়াৰ ক্ষেত্ৰত হওক সাংস্কৃতিক ক্ষেত্ৰত হওক ক্ৰীড়াৰ ক্ষেত্ৰত ল'ৰা ছোৱালীখিনি লাগে উদগনি দিয়াৰ কাৰণে এই খেলখন অনুষ্ঠিত কৰা হয় সেয়েহে আমি সকলো নতুন প্ৰজন্মক এই ক্ৰীড়াৰ যোগেদি উদগনি যোগাওঁ আমাৰ লগত আছে আমাৰ সকলোৰে চিনাকি ব্যক্তি যোগেন বৰ্মন ডাঙৰীয়া আছে দাদা অলপ এইফালে উঠি দিব তো তেখেতৰ পৰা মই আপোনালোকক কিছু খেলখন সম্পৰ্কে মতামত জনাব বিচাৰিছোঁ ফালাগুৰি লায়ন্স ক্লাবৰ উদ্যোগত আজি কেইবাবছৰো ধৰি ইয়াত এই খেলখন অনুষ্ঠিত হৈ আছে আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহয় গতিকে আমি আজিখন প্ৰথম ছেমি ফাইনেল খেলখন দ্বিতীয় খেলখন শনিবাৰে হ'ব আৰু ফাইনেলখন ৰবিবাৰে হ'ব গতিকে আমাৰ কথা হ'ল কি ৰাইজৰ যিটো উৎসাহ আৰু উদ্দীপনা এইটো আমাৰ খুব ভাল লাগিছে আৰু আমি খেলখন শৃংখলাবদ্ধ কৰাৰ কাৰণে আমি সামান্য অলপ মাননি বা সামান্য এটা অৰিহণা লৈ খেলখন মানে অনুষ্ঠিত কৰিছোঁ আৰু দৰ্শকে সঁহাৰি জনাইছে আমাৰ ভাল লাগিছে খুব আৰু আমি ভৱিষ্যতেও ঠিক এনেকুৱা ধৰণে ইয়াত যি খেল অনুষ্ঠিত কৰিম সেই প্ৰতিশ্ৰুতি আপোনালোকৰ জৰিয়তে দিছোঁ আৰু আপোনালোক চেনেলক ধন্যবাদ জনাইছোঁ যে এইখিনি আমাক সুযোগ দিয়াৰ কাৰণে আৰু এইখিনি প্ৰচাৰৰ সুবিধা দিয়াৰ কাৰণে এটা কথা ক'ব বিচাৰিছোঁ মানে ফালাগুৰিত আমাৰ সৰুকেইটা অঞ্চলত বিশেষকৈ ক'ব লাগিব এটা বৃহত্তৰ এটা মানে খেলৰ আয়োজন কৰা হৈছে চাৰিওফালে বৰ্ডাৰ দিয়া হৈছে বেনাৰ দিয়া হৈছে মানে খুব ধুনীয়াকৈ এটা আটক ধুনীয়াকৈ সজাই দিয়া হৈছে মানে খুবেই মানে ক'ব লাগিব যে খুবেই এটা ব্যতিক্ৰম হৈছে কি ক'ব এই বিষয়ে মই এইটো ব্যতিক্ৰমী প্ৰয়াস এটা আমি কৰিছোঁ তাৰমানে এইকাৰণে কৈছোঁ যে আপোনালোক ক'লোৱে ইতিমধ্যে যে খেলখন অলপ শৃংখলাবদ্ধ হ'ব লাগে যাতে উশৃংখলতাৰ মাজত খেল অনুষ্ঠিত হ'লে আমাৰ মাজত যিটো ভাতৃত্ববোধ এইটো নোহোৱা হৈ যায় আৰু আমাৰ এই ধৰণে এটা ডিচিপ্লিনে যদি আমি ডিচিপ্লিনটো যদি মেইনটেইন কৰোঁ তেতিয়াহ'লে আমাৰ মাজত সুন্দৰভাৱে কোনো ধৰণৰ খাম খেলি বা বিশৃংখলৰ সৃষ্টি নহয় আৰু ৰাইজেও তাৰমানে এটা আমি যিহেতু আমাৰ ইয়াত এটা খৰচ এটা বিশেষ মানে বহুত খৰচ হয় খৰচৰ দিশটো আমি চাব লাগিব আৰু আমি যে আপোনালোকে জানে আমাৰ অঞ্চলটো এই অঞ্চলটো অত্যন্ত পিছপৰা অঞ্চল আৰ্থিক দিশত গতিকে আমি যিহেতু এটা খৰচান্ত এই খেলখন সকলোৱে জানে তাৰ কাৰণে তাতে সামান্য আমাৰ হ'লেও সহায়ক হ'ব বুলি আমি আশা কৰি এই ব্যৱস্থাটো কৰিছোঁ আৰু আমি সুন্দৰভাৱে বাউণ্ডেৰী দি এইখিনি আমি কৰাৰ প্ৰয়াস কৰিছোঁ থেংক ইউ মই ভিডিঅ'টো শেষ কৰিম কিন্তু শেষ কৰাৰ আগমুহূৰ্তত মই দুই এজন ব্যক্তিৰ পৰা মতামত জনাব বিচাৰিছোঁ ইফালে দাদা এজন আছে অলপ মাত দিব তো আপুনি খেলা চাব আহিলে কেনে লাগিল ভালে লাগিল গোটেইকেইদিন চাইছেনে খেলখন গোটেইকেইদিন নাই মই ডিউটি কৰোঁ কেতিয়াবা কাৰণে সময় পালে চাঙৰ সময়ৰ মাজত সময় হৈ যায় ক'ৰ পৰা আহিছে মই নেকি ইয়াতে ঘৰ ভালা কৰি ঠিক আছে আৰু দুই এজন ব্যক্তিৰ পৰা মতামত দিছোঁ এইফালে অলপমান মাত দিব লাগে কেনে লাগিল খেলখন চাই খেলখনটো বহুখিনি লোকে ইয়াত সমাগম ঘটিছে আৰু আমি উদযাপন সমিতিৰ সৈতে জড়িত আছোঁ আয়োজক সমিতিৰ সৈতে প্ৰতিটো দিনতে বিভিন্ন দল আহিছে আৰু সহস্ৰাধিক লোকৰ সমাগম ঘটিছে আৰু আজি আছিলে ইয়াৰ ছেমি ফাইনেল প্ৰথমখন মেটচ আৰু এখন হাই ভল্টেজ উত্তেজনাপূৰ্ণ মেটচ দুয়োটা অংশগ্ৰহণ কৰিছিলে আমাৰ গুড মৰ্ণিং FC আৰু নলবাৰী পাম FC ইতিমধ্যে গুড মৰ্ণিং FC আৰু নলবাৰী পাম FCৰ মাজত এই উত্তেজনাপূৰ্ণ ছেমি ফাইনেল মেটচখন আৰু আছিলে আজি আৰু এই খেলখনত ইতিমধ্যে বিজয়ী হ'বলৈ সক্ষম হৈছে আমাৰ গুড মৰ্ণিং FC 2-1 গ'লৰ ব্যৱধানত আৰু অহা 9 তাৰিখে আছে আমাৰ দ্বিতীয়খন ছেমি ফাইনেল মেটচ আৰু 10 তাৰিখে হ'ব চূড়ান্ত খেলখন আৰু ইতিমধ্যে ফালাগুৰি লায়ন্স ক্লাবৰ উদ্যোগত এখন মানে খুব ডাঙৰ খেল অনুষ্ঠিত হৈছে এই অঞ্চলত আপোনালোকে দেখিবলৈ পাইছে প্ৰতিটো দিনতে হেজাৰ লোক ইয়ালৈ আহিছে খেল চাবলৈ দৰ্শকৰ যথেষ্ট সঁহাৰি আৰু সকলোৱে কৈছে ভাল হৈছে খেলখন প্ৰতিটো দিনতেই একোখন ভাল খেল সকলোৱে উপভোগ কৰিছে বুলি আমিও আশা ৰাখিছোঁ থেংক ইউ দেই আমাৰ লগত আছে নলবাৰী পামৰ দলটি আৰু তেওঁলোকৰ পৰা মতামত জনাব বিচাৰিছোঁ কেনে লাগিল ইয়াত খেলখন খেলি ভাল লাগছে গেম তো
2 আৰু 1ত আমি কিবা হ'লো লছ হ'লো আমি ছেমিফাইনেলটো জিতাই খেলা আছিল তেওঁ আমি দ্বিতীয় আৰু হাৰি গ'লো আৰু না খেলততো হাৰা জিতা হ'ব উপায় নাই এটা হ'লেও ল'ব লাগিব ওপৰত এইটোৱে আৰু এইখিনিয়ে কৈ কিনে হৈছিলে থেংক ইউ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আৰু শেষ মুহূৰ্তত এই খেলখনৰ সৈতে জড়িত কেইটামান চুটি ভিডিঅ' ক্লিপ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ ভিডিঅ'টো চাই থাকিব আৰু ইয়াত যিখন ফাইনেল খেল হ'ব এই ফাইনেল খেলখনতো আপোনালোক যিসকলে আজি ছেমিফাইনেল খেল চাবলৈ অহা নাই তেওঁলোকে আহিব নিশ্চয় ভাল পাব তো ভিডিঅ'টো ভাল লাগিলে অলপ শ্বেয়াৰ কৰি দিব আৰু আগলৈকে এনেকুৱা এটা সুন্দৰ ভিডিঅ'ত লগ পাম শেষৰ আজিলৈ বিদায় লৈছোঁ ধন্যবাদ Video